কালাপানীত থকা আটাইকেইটা দ্বীপৰ পৰা কাৰাবন্দীসকলক আনি থুপ খুৱাই থোৱা হৈছিল সম্বৰ্ধনা অনুষ্ঠানৰ বাবে। কাৰণ সেইদিনা ব্ৰিটিছৰ সেই সময়ৰ ভাৰতৰ ভাইচৰয় অহাৰ কথা আৰু সেই ভাইচৰয়ক ফুলৰ থোপা দিয়াৰ দায়িত্ব পৰিল শ্বেৰ আলী খানৰ ওপৰত। এই শ্বেৰ আলীয়ে কি কৰিলে, ৰ'জদ্বীপত থকা এখন বেকাৰীৰ পৰা এখন চুৰি আনি ধাৰ দি শিলৰ ফাঁকত থৈ দিছিল আৰু ভাইচৰয়ক ফুলৰ থোপা দিয়াৰ সময়তে সেই চুৰিখন তেওঁ উলিয়াই লৈছিল। ভাৰতৰ এই অঞ্চলটোৰ যিসমূহ দ্বীপ আছিল তাৰ বহুকেইটা দ্বীপ সামৰি এসময়ত জনা গৈছিল কালাপানী বুলি। আৰু সেই কালাপানীৰ বহুতো ঘটনা আছে, বহুতো কাহিনী আছে। তেতিয়া ব্ৰিটিছ চৰকাৰে বিভিন্ন অপৰাধী, ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে থিয় দিয়া বিদ্ৰোহী অৰ্থাৎ স্বাধীনতা সংগ্ৰামীক এই দ্বীপলৈ লৈ গৈছিল আৰু তাত বন্দী কৰি থৈ দিছিল। কালাপানীৰ তিনিটা অতি গুৰুত্বপূৰ্ণ কাহিনী সামৰি আগবঢ়ালোঁ আজিৰ এইটো ভিডিঅ'ত। নমস্কাৰ, মই নিলয়। তেতিয়া চিপাহী বিদ্ৰোহ পাৰ হৈ গৈছিল। দ্যুতিনাথ তিৱাৰী নামৰ 14 নং বেংগল ৰেজিমেণ্টৰ এজন ভাৰতীয় চিপাহীক বিদ্ৰোহত অংশগ্ৰহণ কৰাৰ অপৰাধত আন্দামান অৰ্থাৎ কালাপানীলৈ পঠিয়ালে। ৰোমান এম্পায়াৰ নামৰ এখন জাহাজত কৰাচী বন্দৰৰ পৰা পৰ্ট ব্লেয়াৰলৈ তেওঁক লৈ অনা হ'ল। সেয়া আছিল 1885 চনৰ এপ্ৰিল মাহৰ কথা। আৰু তাৰ ৰ'জ দ্বীপৰ মুক্ত কাৰাগাৰত তেওঁক ৰখা হ'ল। তেওঁৰ কয়দী নম্বৰ আছিল 274। আৰু সেই দ্বীপটোত তেওঁ 2 বছৰ 24 দিন থকাৰ পিছত এদিন ব্ৰহ্মদেশৰ পৰা অনা 90জন বন্দীৰ লগত লগ হৈ মাজৰাতি সেই মুক্ত কাৰাগাৰৰ পৰা পলাই যায়। তেওঁলোকে কি কৰিলে, সেই দ্বীপটোত ভাঙি পৰা গছৰ শকত শকত গুৰি কেইডালমান একেলগ কৰি গোটাই তম্বুৰ ৰছীৰে কটকটীয়াকৈ বান্ধি এখন ভেল বনালে। আৰু সেই ভেলখন বহুদূৰ সাগৰৰ ওপৰেৰে চলি চলি গৈ এখন ডাঠ হাবিত উঠিলগৈ। তেওঁলোকে ভাবিলে কাৰাগাৰৰ ইমান কঠোৰ শাসনৰ মাজত থকাতকৈ হাবিৰ মাজত অনাই বনাই ঘূৰি ফুৰাটোৱেই বেছি ভাল হ'ব। কিন্তু ভাল নহ'ল। সেই ডাঠ হাবিত আছিল গ্ৰেট আন্দামানবাসী নামৰ আদিম আদিবাসীসকল। আৰু ইমান মানুহ একেলগে দেখি সেই আদিবাসীসকলে বিষাক্ত কাঁড় মাৰি প্ৰায় আটাইকেইজন বন্দীকে হত্যা কৰিলে। ইফালে কেইজনমান অনাহাৰত মৃত্যু হ'ল। আৰু ভাগ্যক্ৰমে আক্ৰমণত আঘাত পাই এজন ৰক্ষা পৰিল। আৰু এইজনৰ নামে আছিল দ্যুতিনাথ তিৱাৰী। সেই আদিমবাসীসকলে আঘাতপ্ৰাপ্ত দ্যুতিনাথক তুলি নি সিহঁতৰ থকা ঠাইলৈ লৈ গ'ল। দ্যুতিনাথে আকাৰে ইংগিতে প্ৰাণ ভিক্ষা মাগিলে। সেই আদিবাসীসকলৰ মুখিয়ালজন সন্তুষ্ট হ'ল। আৰু দ্যুতিনাথে লাহে লাহে কাপোৰ কানি এৰি আদিবাসীসকলৰ দৰে নগ্ন হৈ সিহঁতৰ লগতে ফুৰা চকা কৰিবলৈ ধৰিলে। সিহঁতৰ দৰে দ্যুতিনাথেও ৰং বিৰঙৰ মাটি দেহত লেপি ল'লে আৰু বিভিন্ন জন্তুৰ হাড় মূৰেৰে বনোৱা মালা ডিঙিত পিন্ধি সিহঁতৰ জীৱন ধাৰণৰ প্ৰণালীৰ লগত মিলি যাব ধৰিলে। লিপা আৰু গিজা নামৰ সিহঁতৰে দুগৰাকী আদিম যুৱতীক তেওঁ বিয়া কৰালে। এনেকৈ দিন বাগৰিল। এদিন দ্যুতিনাথে গম পালে যে এই আদিমবাসীসকলে এটা ষড়যন্ত্ৰ কৰিছে। সেই ষড়যন্ত্ৰটো এনেকুৱা আছিল, তেওঁলোকে এদিন হঠাৎ পৰ্ট ব্লেয়াৰৰ সেই আৰক্ষী চকীটো আক্ৰমণ কৰিব। এদিন সেই কথা জানি দ্যুতিনাথে মাজৰাতি সেই জংঘলৰ পৰা ভেল এখন লৈ পলাই আহি কোনোমতে পৰ্ট ব্লেয়াৰ পালেহি আৰু তাত সেই আক্ৰমণৰ কথা ক'লে। আৰু আগতীয়াকৈ আৰক্ষীয়ে সেই কথা গম পাই আগতে প্ৰস্তুত হ'ল। আক্ৰমণৰ দিনা দুই পক্ষৰ মাজত যুদ্ধ হ'ল। ইংৰাজ দলৰ বহুতো অস্ত্ৰ শস্ত্ৰ বন্দুক বাৰুদ লুটি লৈ গ'ল যদিও আগতীয়াকৈ গম পোৱাত বহু লোকৰ প্ৰাণ ৰক্ষা পৰিল। আৰু এই খবৰ আগতীয়াকৈ দিয়াৰ বাবে সন্তুষ্ট হৈ ইংৰাজ চৰকাৰে দ্যুতিনাথক আন্দামানৰ পৰা মুক্তি দি নিজ দেশৰ মাটিলৈ ঘূৰি যোৱাৰ বাবে অনুমতি দিলে। ইফালে সভ্য সমাজৰ মানুহে কৰা এই বিশ্বাসঘাতকতাৰ বাবে আদিবাসীসকলে পিছত আন মানুহ দেখিলে আক্ৰমণাত্মক হৈ উঠে আৰু হিংসাৰ ভাৱ প্ৰকাশ কৰে। এইবাৰ আহিছোঁ দ্বিতীয়টো ঘটনালৈ। সেই ঘটনা ইতিহাসৰ পাতত বিৰল। ব্ৰিটিছসকলৰ শাসনৰ সময়ত ভাইচৰয় আছিল দেশৰ শাসনৰ একেবাৰে উচ্চ পদ। তেনে এজন ব্যক্তিক চুৰিৰে হানি নিহত কৰা হৈছিল কালাপানীত। সেয়া আছিল 1872 চনৰ কথা। আন্দামান জেলৰ অধীক্ষকে তেতিয়াৰ ভাইচৰয় লৰ্ড মেয়ক কাৰাগাৰসমূহ পৰিদৰ্শন কৰিবলৈ নিমন্ত্ৰণ জনালে। তেওঁ আহি আন্দামানৰ পৰ্ট ব্লেয়াৰ বন্দৰত ভৰি দিলে। সেইদিনা আবেলি তাত তেওঁৰ সম্বৰ্ধনা অনুষ্ঠান পতা হৈছিল। ৰ'জ দ্বীপ, ভাইপাৰ দ্বীপ এনেকৈ সকলো দ্বীপৰ পৰা কাৰাবন্দীসকলক আনি আগৰ পৰাই সেই ঠাইত থুপ খুৱাই থোৱা হৈছিল যাতে বন্দীসকলে কিবা অভিযোগ থাকিলে ভাইচৰয়ৰ আগত ক'ব পাৰে। কিন্তু তেওঁক হত্যা কৰিছিল শ্বেৰ আলী খানে। কিন্তু কোন এই শ্বেৰ আলী খান? তেওঁৰ জন্ম হৈছিল খাইবাৰ গিৰিপথৰ ওচৰৰ এখন গাঁৱত। দুটা পৰিয়ালৰ মাজত চলা বিবাদত তেওঁ এজন যুৱকক হত্যা কৰিছিল আৰু তাৰ অপৰাধত তেওঁক আন্দামানলৈ লৈ অনা হৈছিল। আৰু তেওঁক ৰখা হৈছিল পৰ্ট ব্লেয়াৰৰ মুক্ত পৰিৱেশত অৰ্থাৎ মুক্ত কাৰাগাৰত। কাৰণ তেতিয়ালৈ চেলুলাৰ জেলখনৰ নিৰ্মাণ হোৱা নাই। যিজন তাত জেল অধীক্ষক আছিল তেওঁৰ ওপৰত এই শ্বেৰ আলীৰ প্ৰথমৰ পৰাই ক্ষোভ এটা জমা হৈছিল। কাৰণ সেই অধীক্ষকজনে শ্বেৰ আলীক দেখা মাত্ৰকে চুহা আলী খান বুলি কৈ ইটিকিং কৰিছিল। আৰু এই শ্বেৰ আলী খানে মাত্ৰ সুযোগৰ সন্ধানত আছিল। সেই সুযোগটো আহিল এই ভাইচৰয় অহাৰ দিনাখন।
সেইদিনা যি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হৈছিল তাৰ ফুলৰ থোপা প্ৰদান কৰাৰ দায়িত্ব পৰিছিল শ্বেৰ আলী খানৰ হাতত। কাৰণ যিসকল কয়দী আছিল তাৰ ভিতৰত আটাইতকৈ বিশ্বাসী কয়দী আছিল এই শ্বেৰ আলী খান। ভবামতে কাম হ'ল। এই শ্বেৰ আলী খানে ৰ'জদ্বীপত থকা এটা বেকাৰীৰ পৰা চুৰি এখন আনি বহুদিন আগতেই তাত থকা পাহাৰৰ এডোখৰ শিলৰ ফাঁকত লুকুৱাই ৰাখিছিল। আৰু সুযোগ বুজি শ্বেৰ আলীয়ে সেই চুৰিখন মাজে মাজে ধাৰ দি থৈ দিছিল। চুৰিখন আছিল 9 ইঞ্চি দীঘল। আৰু সেইদিনা সেই চুৰিখন আনি ফুলৰ থোপাৰ মাজত তেওঁ ভৰাই থৈ দিলে। আৰু সম্বৰ্ধনা অনুষ্ঠানত ভাইচৰক ফুলৰ থোপা দিয়াৰ সময়তে চুৰিখন উলিয়াই লৰ্ড মেয়ৰ বুকু, পেট, ডিঙি, পিঠিত চুৰিৰে বহুবাৰ সানিলে। সেই সময়তে হত্যাকাৰীক 10-12জন দেহৰক্ষীয়ে গবা মাৰি ধৰিলে। বিচাৰ হ'ল আৰু সেই বিচাৰত শ্বেৰ আলীক সোধা হ'ল যে মৃত্যুৰ বাবে তুমি নিজক জগৰীয়া বুলি ভাবানে? তেতিয়া সেই শ্বেৰ আলীয়ে ক'লে, যিহেতু ময়েই হত্যা কৰিলোঁ গতিকে ময়েই জগৰীয়া। তেওঁক মৃত্যুদণ্ড দিয়া হ'ল। এনেকুৱা উচ্চ পদবীৰ লোক এজনৰ হত্যাকাণ্ড ব্ৰিটিছৰ 200 বছৰীয়া ইতিহাসত দ্বিতীয়টো হোৱা নাই। এই হত্যাকাণ্ডই কিছুকালৰ বাবে হ'লেও ভাৰতত ব্ৰিটিছ সাম্ৰাজ্য থৰক-বৰক কৰি দিছিল। এই কালাপানীৰ আৰু এটা ঘটনা আছে। কালাপানীলৈ কাৰাবন্দী হিচাপে এজন ফকীৰ বা বাবাক অনা হৈছিল। তেওঁৰ নাম আছিল সন্ত ঝাণ্ডা বাবা ওৰফে গুৰপীত বাবা। এই বাবা অনেক অলৌকিক ক্ষমতাৰ অধিকাৰী আছিল। হাতত লেম এটা লৈ বাবাই ভৰিত খৰম পিন্ধি সাগৰৰ পানীৰ ওপৰেদি খোজকাঢ়ি যাব পাৰিছিল। প্ৰথম অৱস্থাত সেই বাবাক ভাইপাৰ দ্বীপত ৰখা হৈছিল। কিন্তু অন্যান্য কাৰাবন্দীক শিকলি লগাই বান্ধি থোৱাৰ দৰে বাবাক বান্ধি থ'ব পৰা নাছিল। তেওঁৰ কিবা এটা অলৌকিক প্ৰভাৱ আছিল। তেওঁৰ ওচৰলৈ প্ৰতিদিনে বহু কাৰাবন্দী আশীৰ্বাদ ল'বলৈ গৈছিল। আৰু তেওঁৰ সেই অলৌকিক ক্ষমতা আৰু সেই ভক্তৰ সংখ্যা বাঢ়ি যোৱা দেখি তেওঁৰ বন্দীৰ ম্যাদ কমাই দিয়া হৈছিল। সেই শ্বেৰ আলী খানো এই বাবাৰে ভক্ত আছিল। কিন্তু বন্দীৰ ম্যাদ উকলি যোৱাৰ পিছতো বাবা স্বদেশলৈ উভতি যোৱা নাছিল। আৰু বন্দীকাল শেষ হোৱাৰ পিছত ৰ'জদ্বীপত সেই বাবাই এখন আশ্ৰম বনাই লৈছিল, যিখন আশ্ৰমৰ ভগ্নাৱশেষ এতিয়াও আছে। সেই যে ভাইচৰয়জনক হত্যা কৰা হৈছিল অৰ্থাৎ 1893 চন, তাৰপিছতহে পৰ্ট ব্লেয়াৰৰ আটলাণ্টা পইণ্ট নামৰ এখন ঠাইত চেলুলাৰ জেল নিৰ্মাণ কৰাৰ কাম আৰম্ভ কৰিছিল। আৰু আগৰ সেই মুকলি জেলৰ ধাৰণাটো বাদ দিয়া হৈছিল। আৰু বন্ধ কাৰাগাৰৰ ভিতৰত কয়দীসকলক বেলেগে বেলেগে ৰখাৰ ব্যৱস্থা কৰা হৈছিল, যাতে তেওঁলোকে ইজনে সিজনৰ লগত মিলা মিছা কৰিব নোৱাৰে, কথা বতৰা পাতিব নোৱাৰে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি প্ৰথমবাৰলৈ চাইছে এনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি থৈ দিব।